জুবিন গাৰ্গৰ ন্যায়ৰ সমান্তৰালভাৱে বৰ্তমান অসমত চৰকাৰৰ বিৰুদ্ধে আৰু এটা তীব্ৰ আন্দোলন চলি আছে। সেয়া হ'ল জনজাতিকৰণৰ আন্দোলন, জনগোষ্ঠীয় লোকসকলৰ আত্মমৰ্যাদা আৰু আত্ম অধিকাৰৰ আন্দোলন। আৰু এইখিনিত আমি স্পষ্টভাৱে দুটামান কথা ক'ব খুজিছোঁ। বিগত সময়ত জনজাতিকৰণৰ বাবে যিসকল জনগোষ্ঠীয় লোকে আন্দোলনৰ বাবে ওলাই আহিছে তেওঁলোকক ধন্যবাদ জনাইছোঁ। কাৰণ এই কাৰণে ধন্যবাদ জনাইছোঁ, এইবাৰ আগ্ৰাসী ৰূপত কাৰো কথা নুশুনাকৈ সকলো শ্ৰেণীৰ লোক ৰাজপথলৈ ওলাই আহিছে আৰু জনজাতিকৰণৰ দাবী সাজৰে উপস্থাপন কৰিছে। মন কৰক, এইখন চৰকাৰে কৈছিল যে শাসনলৈ অহাৰ 100 দিনৰ ভিতৰত 6 জনজাতিৰ জনজাতিকৰণ কৰা হ'ব, কিন্তু ফুচ শেষ হ'বলৈ হ'ল। তাৰ পিছতো আন্দোলন কৰিবলগীয়া হৈছে জনজাতীয় লোকসকলে, জনগোষ্ঠীয় লোকসকলে, আৰু এয়াই অসমৰ বৰ্তমান নিষ্ঠুৰ বাস্তৱ। এই যে লাখ লাখ মানুহ ওলাই আহিছে ৰাজপথলৈ, লাখ লাখ লোকে নিজৰ জনগোষ্ঠীয় অধিকাৰক লৈ সাজৰে মাত মাতিছে, তেওঁলোকক নেতৃত্ব দিয়া নেতাসকলক তীক্ষ্ণভাৱে নজৰত ৰখা প্ৰয়োজন। বৰ্তমান সময়ত নেতৃত্বৰ চূড়ান্ত গাফিলতি, চূড়ান্ত ঠগ প্ৰবঞ্চনাৰ কাৰণে বিভিন্ন সময়ত জনগোষ্ঠীয় আন্দোলনসমূহ সফল হ'ব পৰা নাই। আৰু সেইকাৰণে আমি অসমৰ সমূহ ৰাইজক এটা অনুৰোধ কৰোঁ, এইসকলক যাতে চকা নজৰ ৰাখে। বিভিন্ন সময়ত অসমৰ জনজাতিৰ লোকসকলে চৰকাৰী প্ৰলোভনত ভুল গৈ আত্মমৰ্যাদা, আত্মসন্মান বিসৰ্জন দি নিজৰ গোষ্ঠীক প্ৰবঞ্চনা কৰি আহিছে। বিভিন্ন সময়ত একাধিক জনগোষ্ঠীয় লোকেই ৰাজনৈতিক স্বাৰ্থ পূৰণৰ কাৰণে এজন মন্ত্ৰী বিধায়ক হোৱাৰ আশাৰে জনজাতীয় লোকসকলৰ আত্মমৰ্যাদাক জলাঞ্জলি দি আহিছে। সেইকাৰণে এইবাৰ কৈছোঁ, এইসকল লোকৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখক। কাৰণ এইসকল লোকৰ বেছিভাগেই যিকোনো মুহূৰ্তত বিক্ৰীৰ বাবে নিজকে সাজু কৰি ৰাখে, কেৱল তেওঁলোকে ৰৈ থাকে দৰ দামক লৈ। গতিকে এই নিৰ্মম সত্যটোক অনুধাৱন কৰি এই জনজাতিকৰণৰ আন্দোলনত ওলাই অহা অসমৰ লাখ লাখ লোকে এওঁলোকৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখক। আৰু ৰাইজ মন কৰিব, ইতিমধ্যে চৰকাৰে সকলোবোৰ পৰিকল্পনা প্ৰস্তুত কৰিছে কেনেকৈ এওঁলোকক মেনেজ কৰিব পাৰি। ইতিমধ্যে অসমৰ একাধিক সংবাদ গোষ্ঠীক মেনেজ কৰা হৈয়েই গ'ল। মন কৰিব, জুবিন গাৰ্গৰ ন্যায়ৰ সমপৰ্যায়ত সমান্তৰালভাৱে এই যে জনজাতিকৰণৰ দাবীত আন্দোলন চলি আছে, কিমানখন বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত বাতৰি হৈছে মন কৰক, কিমানটা নিউজ চেনেলত প্ৰাইম নিউজত বাজিছে মন কৰক। কথাবোৰ যদি পৰ্যবেক্ষণ কৰে, বিশ্লেষণ কৰে, তেতিয়া গম পাব যে একাংশ সংবাদ মাধ্যমক ইতিমধ্যে মেনেজ কৰিছে আৰু জনজাতিকৰণৰ এই আন্দোলনটোক এওঁলোকে লুকুৱাই থাকি থবলৈ অপচেষ্টা কৰিছে। গতিকে আৰু ইয়াত একাংশ নেতাইও আগভাগ লৈছে। গতিকে এইসকলক আপোনালোকে তীক্ষ্ণভাৱে, সূক্ষ্মভাৱে নজৰ ৰাখক, যাতে এইবাৰ আৰু প্ৰতাৰণা কৰিব নোৱাৰে। কাৰণ অসম আন্দোলনৰ পিছৰে পৰাই যিসকল লোকে জাতিক নেতৃত্ব দিবলৈ ওলাই আহিছিল, যাৰ পিছফালে লাখ লাখ মানুহ থিয় হৈছিল, তেওঁলোকৰ বেছিভাগেই প্ৰবঞ্চক, প্ৰতাৰক, বিশ্বাসঘাতক হিচাপে পৰিগণিত হ'ল। তেওঁলোকে কেৱল নিজৰ ব্যক্তি স্বাৰ্থৰ কাৰণে জাতি সত্তাক বিসৰ্জন দি সৌৱে বাৱে সম্পত্তি গঢ়িছে আৰু চূড়ান্ত সুবিধাবাদী স্থিতি গ্ৰহণ কৰি অসমৰ ঘৃণিত ব্যক্তি হিচাপে জীয়াই আছে, ইমানে কথা। গতিকে প্ৰিয় ৰাইজ, এই কথাবোৰ নজৰ ৰাখক। কাৰণ এইবাৰ এই জনজাতিকৰণৰ যি আন্দোলন, সেই আন্দোলনে আশাৰ বতৰা কঢ়িয়াই আনিছে। এইবাৰ জনজাতিকৰণৰ আন্দোলনৰ নামত ৰাজপথলৈ ওলাই অহা লাখ লাখ সাধাৰণ জনতাই কথাটো সহজভাৱে লোৱা নাই। কাৰণ চৰকাৰখনে সুদীৰ্ঘ দিন ধৰি যেনেকে প্ৰবঞ্চনা কৰি আহিছে, দিন দিম বুলি নিদিয়াকৈ ঠগাই আহি আছে, এইবাৰ মানুহে বুজি উঠিছে। গতিকে এইবাৰ এইসকল মানুহক যাতে কোনেও প্ৰবঞ্চনা, প্ৰতাৰণা বা বিশ্বাসঘাতকতা কৰিবলৈ সুযোগ নাপায়, এই কথাত আপোনালোকে মন দিব। গতিকে বৰ্তমান 6 জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত যিসকল নেতাই নেতৃত্ব দি আছে, তেওঁলোকৰ প্ৰত্যেকৰে ওপৰত সূক্ষ্ম নজৰ ৰাখক। কাৰণ এওঁলোকৰ বেছিভাগেই বিক্ৰী যাবলৈ সাজু হৈছে। এইসকলৰ বেছিভাগেই ইতিমধ্যে নিজৰ দৰদাম ঠিক কৰিছে। আৰু আমি দিকে আজিয়ে কৈছোঁ, এওঁলোকৰ বেছিভাগেই আপোনাৰ নিৰ্বাচনৰ আগে মেনেজ হ'ব আৰু জনজাতীয় ভাই বন্ধুসকলক এই আন্দোলনৰ বাবে ৰাজপথলৈ ওলাই অহা লাখ লাখ জনতাক বঞ্চিত কৰিব, প্ৰতাৰণা কৰিব, বিশ্বাসঘাতকতা কৰিব আৰু সুযোগ সুবিধা এওঁলোকে গ্ৰহণ কৰিব। ইতিমধ্যে গোটেই পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। গতিকে এইবাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে ৰাজপথলৈ ওলাই অহা লাখ লাখ লোকৰ এটাই লক্ষ্য হ'ব, যাতে নেতৃত্ব কোনো কাৰণত বিচলিত নহয়, যাতে নেতৃত্বক কোনো কাৰণত ক্ৰয় কৰিব নোৱাৰে, যাতে নেতৃত্বই কোনো কাৰণত সাধাৰণ জনতাক
ঠগাব নোৱাৰে, প্ৰবঞ্চনা কৰিব নোৱাৰে, তাৰ প্ৰতি সূক্ষ্ম নজৰ ৰাখিব। তেতিয়াই আন্দোলনে সফলতাৰ মুখ দেখিব। ধন্যবাদ। জয় অসম।